মৰমৰ ছাত্ৰ বন্ধুসকল আজি আমি পুনৰ লগ হৈছো এনজয় লাৰ্নিংৰ তৰফৰ মই পুনৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি এনে এটা বিষয়বস্তু লৈ পেলাই আমি আলোচনা কৰিব বিচাৰিছো যেটো বিষয়বস্তু বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে খুবই প্ৰয়োজন আৰু যেহেতু আজিৰ পৰা আৰু এমাহ মানৰ পিছতেই এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি আমি সকলোৱে গম পাইছো কিন্তু তেতিয়া আহে আটাইতকৈ জটিল সমস্যাটো আৰু এই সমস্যাটো হৈছে যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হলো উত্তীৰ্ণ হলো মোৰ এটা পাৰ্সেন্টেজও আহিলে তাৰ পিছত মই কি ধৰণে মোৰ নিজৰ এটা শাখা বা ষ্ট্ৰীম মই নিৰ্বাচন কৰিম সেই ষ্ট্ৰীম নিৰ্বাচন কৰা কাৰ্যটোৱে আটাইতকৈ জটিল বুলি আমি পৰিগণিত কৰিছো আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াতে বৰ অসুবিধা পোৱা আমি দেখা পাওঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই সময়ত বহু ধৰণৰ পৰামৰ্শ ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় আৰু সেই ছাত্ৰ ছাত্ৰীসকলে দুমুজাত পৰে বিশেষকৈ তেখেতলোকৰ পিতৃ-মাতৃয়ে তেখেতলোকৰ নিজৰ সপোনবোৰ ল'ৰা ছোৱালীৰ জৰিয়তে পূৰাব বিচাৰিছে বা হয়তো আমি দেখা পাওঁ নিজৰ ওচৰ চুবুৰীয়া বা শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া হয় সেই অনুপাতে ছাত্ৰ ছাত্ৰীসকলৰ বিমূৰত পৰে যে মই আসলতে আৰ্টছ সায়েন্স নে কমাৰ্চ পঢ়া উচিত এই জটিল সমস্যাটোৰ পৰা আঁতৰিবলৈ প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে নিজক নিজে চিনি পোৱাটো দৰকাৰ নিজক নিজে বুজি পোৱাটো দৰকাৰ আৰু এই শাখা নিৰ্বাচন কৰাটোই হৈছে কেৰিয়াৰ নিৰ্বাচনৰ প্ৰথম পথ আৰু সেই কাৰণে যে সেই নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যদি কেতিয়াবা জটিলতা যদি আহি যায় বা যদি কিবা ভুল হৈ যায় ভৱিষ্যত জীৱনত এটা সফল নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আখুৱা বা অসুবিধা হোৱা আমি দেখা পাইছো সেই কাৰণে প্ৰথমে মই দুটা টেকনিকত আমি আজি আলোচনাটো কৰিম প্ৰথম টেকনিকটো হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে সেই সময়ত যি বিষয়বস্তু আছিল সেই বিষয়বস্তুখিনিক আমি তিনিটা ভাগত ভাগ কৰি লম যে প্ৰথম ভাগত এই সকল ছাত্ৰ ছাত্ৰী যিসকলে গণিত আৰু বিজ্ঞান দুটা বিষয় ভাল নাপায় আৰু দ্বিতীয় গ্ৰুপটো হৈছে যিসকলে গণিত কেৱল ভাল পায় বাকি বিষয়কেইটাৰ প্ৰতি বৰ আসক্তি নাথাকে বা এই সাবজেক্টটো বৰ বেছি ভাল পোৱা আমি দেখা নাপাওঁ আৰু তৃতীয় গ্ৰুপটো হৈছে কেৱল গণিত আৰু বিজ্ঞানহে ভাল পায় কিন্তু বাকি কেইটা বিষয় বৰ বেছি তেখেতলোকে ভাল নাপায় এতিয়া মই আহো এই যে এ বি সি তিনটা গ্ৰুপ কৰিলো প্ৰথম গ্ৰুপটো যিসকলে গণিত আৰু বিজ্ঞান দুটা বিষয়ে বৰ ভাল নাপায় তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিমানি পাৰ্সেন্টেজ নাপাওক লাগিলে সেই পাৰ্সেন্টেজটোৰ ওপৰত নিৰ্ণয় কৰাৰ কাৰণে মাপকাঠি হিচাপে কৰি ল'ব নালাগে এই ছাত্ৰ ছাত্ৰীসকলে আৰ্টছত পঢ়াটো খুবেই প্ৰয়োজন বা তেখেতলোকে আৰ্টছত পঢ়ি ভৱিষ্যতত নিজৰ এটা মনপুত এটা কেৰিয়াৰ নিৰ্বাচন কৰিবলৈ সুবিধা হ'ব আৰু তেখেতলোকে এইদৰে সফল হ'ব পাৰে আৰু দ্বিতীয় গ্ৰুপটোৰ কথা মই যি কলো যে কেৱল মাত্ৰ অংক ভাল পায় বিজ্ঞান আৰু অন্য আৰ্ট সাবজেক্ট তেখেতলোকে ভাল নাপায় তেনে ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে কমাৰ্চত পঢ়িব পাৰিলে বা কমাৰ্চত যদি তেখেতলোকে নাম ভৰ্তি কৰিব পাৰে তেখেতলোকে সুফল দেখাব পাৰিব আৰু তৃতীয় গ্ৰুপটো যিসকলে কেৱল মাত্ৰ গণিত আৰু বিজ্ঞান ভাল পায় তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী সাধাৰণতে বিজ্ঞানত নাম ভৰ্তি কৰিব পাৰিলে তেখেতলোকে নিজৰ জীৱনত সুখ্যাতি অৰ্জন কৰিব পাৰিব বুলি আমি বিশ্বাস ৰাখিছো আৰু সেই কাৰণে মই কম প্ৰতিটো মুহূৰ্ততে কেৱল মাত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাৰ্সেন্টেজটোৱে নিজৰ ষ্ট্ৰীম নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক হ'ব নালাগে যেটো সাধাৰণতে আমি দেখা পাওঁ হেতুৱে হৈ আছে এতিয়া আমি দ্বিতীয় পদ্ধতিটো হৈছে পাৰ্সোনালিটি জব ফিটনেস থিওৰি বুলি বহু বিশেষজ্ঞই কৈ গৈছে পাৰ্সোনালিটি জব ফিটনেস থিওৰি মতে হৈছে মানুহজনৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰি একোজন ব্যক্তিয়ে নিজৰ ষ্ট্ৰীম বা কেৰিয়াৰ নিৰ্বাচন কৰিব পাৰিলে ভাল হয় সাধাৰণতে সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলে নিজক নিজে চিনি পোৱাটো সেই কাৰণে বাৰ প্ৰতি মই কৈছো গুৰুত্বপূৰ্ণ যে মই নিজে কোন মই নিজে কি বিষয় ভাল পাওঁ বা মই কি ধৰণৰ কাম কৰি ভাল পাওঁ এই থিওৰিটো যদি আমি এতিয়া আলোকপাত কৰিম এই থিওৰিটো 6টা থিওৰি কৈছে 6টা থিওৰি প্ৰথমটো হৈছে মেকানিক্যাল বা ৰিয়েলিস্টিক পাৰ্সোনালিটি অৰ্থাৎ তেওঁলোক যান্ত্ৰিক বা তেওঁলোকে বাস্তৱমুখী চিন্তাধাৰাৰ মানুহ বা সেই ছাত্ৰ ছাত্ৰী যিসকলে সাধাৰণতে কঠোৰ পৰিশ্ৰম কৰিব পাৰে
যিসকলে সাধাৰণতে মেচিন সা সঁজুলি বা জীৱ জন্তু তৰু তৃণ গছ গছনি আদিৰ সম্পৰ্কত ষ্টাডি কৰি ভাল পায় অধ্যয়ন কৰি ভাল পায় বা সেইবোৰৰ ওপৰত কাম কৰি ভাল পায় তেনে ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে বিজ্ঞান পঢ়াটো উচিত আৰু তেনে ধৰণে ভৱিষ্যতে তেওঁলোকে মেডিকেল বা ইঞ্জিনিয়াৰিং বা টেকনিক্যাল লাইনত গৈ পেলাই নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰি সুখ্যাতি অৰ্জন কৰি তাত আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আৰু দ্বিতীয়টো হৈছে যেটো এটা গুৰুত্বপূৰ্ণ বিষয় হেতু হৈছে ইনভেষ্টিগেটিভ পাৰ্সোনালিটি বা অনুসন্ধানী ব্যক্তিত্বৰ অধিকাৰী যিসকল ছাত্ৰ ছাত্ৰী সাধাৰণতে মানে ধৰক বিজ্ঞান আৰু গণিত বিষয়ৰ ওপৰত বিভিন্ন ধৰণৰ সমস্যাৱলী সমাধান কৰিবৰ কাৰণে ভাল পায় তেখেতলোকে তেনে ধৰণৰ কাম কৰি ভাল পায় য'ত তেখেতলোকে উচ্চ শিক্ষা লাভ কৰি গৱেষণা কৰিব বা বৈজ্ঞানিক মনোভাৱা সম্পন্ন ছাত্ৰ ছাত্ৰী যিসকল যদি ছাত্ৰ ছাত্ৰীসকলে তেনে ধৰণৰ এটা মানসিকতা আছে য'ত তেখেতলোকে নিজে চিনি পাব লাগিব কিন্তু প্ৰথমতে তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী বিজ্ঞানত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে সেই সকল ছাত্ৰ ছাত্ৰী ইনভেষ্টিগেটিভ পাৰ্সোনালিটিৰ অধিকাৰী ছাত্ৰ ছাত্ৰী সকলো বিজ্ঞান নিৰ্বাচন কৰি পেলাই ভৱিষ্যতে সুখ্যাতি অৰ্জন কৰিব পাৰে আৰু তৃতীয়টো হৈছে আৰ্টিষ্টিক টেম্পাৰামেণ্ট বা আৰ্টিষ্টিক পাৰ্সোনালিটি যিসকল ছাত্ৰ ছাত্ৰী শৈল্পিক মনৰ বা শিল্পী মনৰ বা সৃষ্টিমূলক কাম কাজত তেওঁলোকে নিজক জড়িত কৰি ভাল পায় বা তেনে ধৰণৰ কাম বন কৰি ভাল পায় যেনেকৈ আপোনাৰ নৃত্য গীত অভিনয় অংকন ড্ৰয়িং পেইন্টিং বা নিজক প্ৰকাশ কৰি পেলাই ভাল পায় যিবোৰ কামৰ জৰিয়তে নিজক আত্মপ্ৰকাশ কৰিব ভাল পায় সেলফ এক্সপ্ৰেছন কৰি ভাল পায় তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী সাধাৰণতে আৰ্টছত পঢ়াটোই নিতান্তই প্ৰয়োজনীয় আৰু বাঞ্ছনীয় আৰু তেতিয়াহে তেখেতে বা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত এজন সফল হ'ব পাৰে আৰু আত্মপ্ৰতিষ্ঠা কৰিব পাৰে আৰু এই সকল ছাত্ৰ ছাত্ৰী সাধাৰণতে স্বাধীনচিতীয়া মনৰ হয় আৰু চতুৰ্থ যেটো ফোৰ্থ পইণ্টটো মই ক'বলৈ গৈ আছো সোশ্যাল মানে সামাজিক পাৰ্সোনালিটি বা সোশ্যাল পাৰ্সোনালিটি বা সামাজিক ব্যক্তিত্ব সম্পন্ন যিসকলে সমাজৰ মানুহৰ লগত খুব মিলামিছা কৰি ভাল পায় যুক্তি তৰ্কৰ বাদে তেওঁলোকে মানুহৰ লগত মিলামিছা কৰি ভাল পায় মানুহক সহায় কৰি ভাল পায় মানুহক শিকাই ভাল পায় কাউন্সেলিং কৰি ভাল পায় তথ্যৰ বিনিময় কৰি ভাল পায় তেনে ধৰণৰ মানুহে সাধাৰণতে মানুহক যেনেকৈ ফাৰ্ষ্ট এড দি পেলাই ভাল পায় বিপদ হলে সহায় কৰি ভাল পায় আলোচনা কৰি ভাল পায় কথা পাতি ভাল পায় তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী সাধাৰণতে সামাজিক ব্যক্তিত্ব সম্পন্ন ছাত্ৰ ছাত্ৰী যিসকলে সাধাৰণতে আৰ্টছত পঢ়াটো প্ৰয়োজন তেওঁলোকে আৰ্টছত পঢ়ি বা কলা শাখাত নিজৰ নাম অন্তৰ্ভুক্ত কৰি ভৱিষ্যতে নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তেখেতলোক সফল হ'ব পাৰে আৰু তেখেতলোকে সাধাৰণতে সাংবাদিক বা তেওঁলোকে ৰাজনীতিৰ নেতাও হ'ব পাৰে ভৱিষ্যতে এন্টাৰপ্ৰাইজিং উচ্চবিলাসী এন্টাৰপ্ৰাইজিং যেটো পাৰ্সোনালিটি হল উচ্চবিলাসী ব্যক্তিত্ব সম্পন্ন ব্যক্তি সেই সকল ছাত্ৰ ছাত্ৰী যিসকলে খুব উচ্চবিলাসী ক্ষমতা বা তেখেতলোকৰ ক্ষমতাৰ ওপৰত তেওঁলোক অভিলাষী হয় তেওঁলোকে খুব কষ্ট কৰিব পাৰে বা তেওঁলোকে সাধাৰণতে চাকৰি কৰাতকৈ নিজে এটা উদ্যোগ গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মন তেওঁলোকৰ যাব পাৰে বা তেওঁলোকে কিনা বেচা ক্ষেত্ৰত তেওঁলোকৰ আগ্ৰহ থাকিব পাৰে তথ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰত মানুহক পতিয়ন নিয়াৰ ক্ষেত্ৰত দায়িত্ব লৈ পেলাই লিডাৰশ্বিপ capacity থকা মানুহ তেখেতলোকে সেই ছাত্ৰ ছাত্ৰীসকলে এন্টাৰপ্ৰাইজিং পাৰ্সোনালিটি বুলি ক'ব পাৰি আৰু তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী সাধাৰণতে কমাৰ্চত পঢ়িব পাৰে বা কিছু ছাত্ৰ ছাত্ৰী আৰ্টছতো পঢ়িব পাৰে সেই কাৰণে তেওঁলোকে ভৱিষ্যতে MBA কৰি পেলাই বিজনেছ মেনেজমেন্ট কৰি পেলাই নিজৰ উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে বা তেনে ধৰণে তেওঁলোকে নিজক আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোক আগভাগ ল'ব পাৰে আৰু সেই ধৰণে তেওঁলোকে সুখ্যাতি অৰ্জন কৰিব পাৰে আৰু হল কনভেনশনাল যেটো সাধাৰণ শ্ৰেণীৰ যিসকল ব্যক্তিত্ব অধিকাৰী লোক যিসকল ছাত্ৰ ছাত্ৰী সাধাৰণ শ্ৰেণী বলে সেই সকল ছাত্ৰ ছাত্ৰী যিসকলে ধৰক আপোনাৰ নিজে নিয়ম নীতি মানি চলি ভাল পায় যিকোনো কাম নিয়াৰিকৈ কৰি ভাল পায় যিকোনো এটা তথ্য সমৃদ্ধ ব্যৱস্থাৰ মাজত নিজে থাকি ভাল পায় আৰু তেনেকৈ পৰিপাটিকৈ যিকোনো কাম কৰি ভাল পায় তেওঁলোকে নিজৰ এটা শিক্ষাক
মানে যিটোক আমি অসমীয়াত কওঁ ন শিক্ষাক এটা নিয়ম নীতি মানি চলি যিকোনো কাম কৰি ভাল পায় হিচাপ নিকাচ কৰি ভাল পায় এটা হিচাপ নিকাচ পৰিসাংখ্যিক এটা সিস্টেমৰ মাজত তেওঁলোকে জীৱন কটাব বিচাৰে তেনেধৰণে ছাত্ৰ ছাত্ৰী কমাৰ্চ পঢ়িব পাৰে আৰু তেওঁলোকে নিজৰ ভৱিষ্যতত বেংকিং ফাইনেন্স একাউণ্টেন্সি আদি সেক্টৰত গৈ পেলাই বা MBA কৰি পেলাই তেওঁলোকে MBA ফাইনেন্সত গৈ পেলাই নিজৰ জীৱন আত্মপ্ৰতিষ্ঠা কৰিব পাৰে গতিকে এইখিনি আমি চমুকৈ এইখিনি আলোচনা কৰাটো এটা দীঘল বিষয়বস্তু আমি ইমান কম সময়ৰ ভিতৰতে গোটেইখিনি আলোচনা কৰাটো খুব কম সময় তাকৰ হয় তথাপিও মই সেইকাৰণে তোমালোকক অনুৰোধ জনাইছোঁ যে মোৰ এটা জুম ক্লাউড মিটিঙৰ জৰিয়তে ID নম্বৰ আছে এই এপ জুম ক্লাউড মিটিং এপটো ডাউনলোড কৰি লৈ পেলাই মোৰ পৰা আগতীয়াকৈ এটা এপইণ্টমেণ্ট লৈ পেলাই আমি ইণ্ডিভিজুৱেলি কথা বতৰা পাতিও নিজৰ এটা কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি সমাধান সূত্ৰ উলিয়াব পাৰোঁ সেইখিনিকে কৈ মই স্ক্ৰীনত সেই বস্তুটো দেখুৱাই আছোঁ বা তাৰ পিছতেই আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ পেলাই আৰু পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আজিলৈ আহিছোঁ নমস্কাৰ